বোলে ভিক্টৰ দাসে জেলত খাইছে ভেন্দি, ভূপেন বৰাই এটা মস্ত ডাঙৰ বন্ধুসকল, সামাজিক মাধ্যমটো কাৰো প্ৰতি সম্পত্তি নহয় যে যাৰে যি মন ঠিক তেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব। আমি সেইটো কেতিয়াও নিবিচাৰোঁ, কাৰণ আজিকালি ঘৰ এখনৰ প্ৰত্যেকে সামাজিক মাধ্যমক ব্যৱহাৰ কৰে। মাক জীয়েক দেউতাক পুতেক সকলোৱে ব্যৱহাৰ কৰে। গতিকে ঠিক তেনেকুৱা কথা ভাবিয়ে সামাজিক মাধ্যমক ব্যৱহাৰ কৰা উচিত। বিশেষকৈ জনা বুজা শিক্ষিত এচাম মানুহে সামাজিক মাধ্যমটো অপব্যৱহাৰ কৰি আছে। বিশেষকৈ ভিক্টৰ দাস এজন জনা বুজা শিক্ষিত মানুহ হয়। শিক্ষিতই নহয় বন্ধুসকল, তেখেত এজন শিক্ষকো হয় আৰু তেখেতৰ কোচিং ক্লাছৰ জৰিয়তে অসম চৰকাৰৰ বিভিন্ন বিভাগত তেখেতৰ ছাত্ৰ ছাত্ৰীয়ে চাকৰি পোৱা বুলি আমি বহুতেই জানো। আৰু তেনেকুৱা এজন শিক্ষকেই সামাজিক মাধ্যমত আহি মুখ্যমন্ত্ৰী মহোদয়কে হওক বা অন্য কাৰোবাকেই হওক অপব্যৱহাৰ কৰি গালি গালাজ পাৰি অবাস্মাতেৰে ব্যক্তিগ্ৰস্ত হোৱা মাত মাতিব, ঠিক তেনেকুৱা কোনোৱে নিবিচাৰে বন্ধুসকল। তাকো এজন শিক্ষক। আজি দুদিন আগতে ভিক্টৰ দাস আৰু অসীম গগৈয়ে সামাজিক মাধ্যমৰ জৰিয়তে যি আচৰণ বিধি কৰি দেখুৱালে, সেইবাবে বহু সময়ত বিভিন্নজনে ভিক্টৰ দাসক মানসিক বিকাৰগ্ৰস্ত ৰোগী বুলি ক'বলৈ কুণ্ঠাবোধ নকৰে। আৰু যিজন ভিক্টৰ দাসে জুবিনদাৰ ন্যায়ৰ হকে বা অন্য কিবা কাৰণতেই হওক 5 মাহ জেলত থাকি সোমাই অহাৰ সময়ত কৈছিল যে মই জুবিনদাৰ ন্যায়ৰ হকে মাত মাতিম আৰু গৰিমা বৌক 100% মই সহায় কৰিম আৰু গৰিমা বৌৰ লগত থাকিম। কিন্তু সেই ভিক্টৰ দাসৰ এতিয়া কিছুমান ৰূপ দেখি মানুহবিলাক সঁচাকৈ আচৰিত হৈ গৈছে। 5 মাহ জেলত থাকি অহাৰ পাছতো তেখেতৰ আচৰণ বিধি সলনি নোহোৱাৰ ইয়াৰ কাৰণটো কি? সঁচাকৈ তেখেত মানসিক বিকাৰগ্ৰস্ত ৰোগী নেকি? আৰু যেতিয়া অসীম দাৰ সৈতে তেখেতে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীকে হওক বা অন্য কাৰোবাকেই হওক অপব্যৱহাৰ কৰি আছিল, কিন্তু বিধায়ক হিচাপে অসীম দাই তেখেতক বাধা দিয়াটো উচিত আছিল। কিন্তু তাকে নকৰি অসীম দাই তেখেতক সহযোগ কৰি হাঁহিলে ৰোমাঞ্চ কৰি থাকিম। গতিকে বন্ধুসকল চিন্তা কৰক, সামাজিক মাধ্যমক কোনে কিদৰে ব্যৱহাৰ কৰি আছিল। এজন শিক্ষক ভিক্টৰ দাস, তেখেতক জুবিনদাই কিন্তু বিভিন্ন সময়ত বুজাইছিল যে সামাজিক মাধ্যমত আহি মানুহক এনেকুৱা অপব্যৱহাৰ কৰিব নালাগেই। থাকিব পাৰে কাৰোবাৰ প্ৰতি কাৰোবাৰ খং ৰাগ অভিমান, কিন্তু ঠিক তেনেকুৱাকৈ যদি সামাজিক মাধ্যমত আহি নিজৰ চৰিত্ৰটো উদুঙাই দি দিয়ে, তেনেহ'লে তেখেতৰ চৰিত্ৰ বুজিবৰ কাৰণে মানুহৰ বাকী নাথাকে। ভিক্টৰ দাসে জুবিনদাৰ ন্যায়ৰ হকে মাত মাতিম বুলি কৈছিল, 100% গৰিমা বৌৰ লগত থাকিম বুলি কৈছিল। যিজনক মানুহে বিশ্বাস কৰিছিল যে এজন সাহসী টেলেণ্ট থকা ব্যক্তি হয়, তেখেতে জুবিনদাৰ ন্যায়ৰ হকে মাত মাতিব, জুবিনদাৰ ন্যায়ৰ হকে যুঁজ কৰিব আৰু তেখেতৰ পাছত হাজাৰ বিজাৰ অনুৰাগী আছে, আমি সেই কথাও জানো। কিন্তু তেখেতে যদি এনেকুৱা অৱস্থাত যদি থাকে, পুনৰবাৰ যি জেলত যাব লাগিব, এইটো 100% সত্য কথা। যিকোনো প্ৰকাৰে তেখেতক আকৌ জেলত নি আকৌ তেখেতক কি কৰিব, মামাৰ ঘৰৰ আলহী কৰি ৰাখি থৈ দিব। ভিক্টৰ দাস যিহেতু এজন শিক্ষিত জনা বুজা ব্যক্তি হয়, গতিকে ভিক্টৰ দাসক অনুৰোধ কৰিছোঁ, তুমি জনা বুজা এজন শিক্ষিত মানুহ হয়, গতিকে সামাজিক মাধ্যমত আহি মানুহক এনেকুৱা আচৰণ বৃদ্ধি কৰি নিজৰ চৰিত্ৰ উদঙাই কেতিয়াও নিদিব। তোমাৰ যিটো টেলেণ্ট আছে, তোমাৰ যিটো প্ৰতিভা আছে, সেই প্ৰতিভাটোৰ জৰিয়তে মানুহক দেখুৱাই দিয়া যে মই কি কৰিব নোৱাৰোঁ। কাৰণ তোমাৰ শিক্ষক হিচাপে শিক্ষকতাৰ গুণ সম্পূৰ্ণৰূপে আছে। সেই গুণৰ বশৱৰ্তী হৈ তুমি পুনৰ শিক্ষকতাৰ কাম কৰা আৰু সামাজিক মাধ্যমক অপব্যৱহাৰ নকৰিবা, কাৰণ আজিকালি সামাজিক মাধ্যমটো প্ৰত্যেকে ব্যৱহাৰ কৰে। ধন্যবাদ।